নাই প্ৰদ্যুৎ বৰদলৈ আমাৰ পচন্দ প্ৰাৰ্থী নহয় বুলি এইটো আপোনালোকৰ মনে সঁচা কথা। মইতো আগতেও কৈছোঁ যে দলে যিজনকে প্ৰক্ষেপ কৰিব তেওঁৰ হৈ আমি কাম কৰিম আৰু তেওঁকে জিকাম। সেইটো মই আগৰ পৰাই কৈ আছোঁ, স্পষ্ট কথা। গতিকে দলে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ কৰ্তৃত্ব প্ৰক্ষেপ কৰিছে, মই স্বাগতম জনাইছোঁ। মই লগে লগে তেওঁক ফোন কৰিছোঁ, স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ যে এই নিৰ্বাচনত প্ৰদ্যুৎ বৰদলৈ বিপুল ভোটত জয়যুক্ত হ'ব। তাৰমানে এইটো চবতে আছে, অলপ অলপ আছে কিছুমান। কিছুমান আছে চহৰত যিসকলে মাতাব্বৰী কৰে, সুদৰ ব্যৱসায়ী যিসকল আছে, অসামাজিক কামৰ লগত জড়িত যিসকল আছে, তেওঁলোক সকলো সময়তে ভয়াত্ম হৈ থাকে। তেওঁলোকে ভয়ত বিচাৰে, শক্তি বিচাৰে। গতিকে আছে কিছুমান ব্যক্তি শ্বেল্টাৰ বিচাৰে, শক্তি বিচাৰি তেওঁলোকে গৈছে কিছুমান। নাই মই চবকে কোৱা নাই। তাৰপিছত আপোনালোকে এইটো চাব যে আমাৰ চৰাঞ্চলত যেতিয়াই মানে কোৱা হ'ল যে চৰাঞ্চলৰ মাতাব্বৰসকলক মানে এই জমিদাৰী প্ৰথাটো নাইকিয়া কৰি বেদখল কৰি থকা বা মাতাব্বৰী কৰি থকা সেইসকলক নিষেধ কৰা এটা ব্যৱস্থা লোৱা হ'ব, সেই সময়ত তেওঁলোকে সাহস পক্ষৰ সহায় বিচাৰি আগবাঢ়ি আহিছে। ভয় খাইছে। আৰু এনেকুৱা কিছুমান আছে আপোনালোকে চাওক, যিসকলে মানে অলপ সুদখোৰ আছিলে, সুদৰ ব্যৱসায় কৰি আছিলে, যেতিয়াই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সুদৰ ব্যৱসায়ীবিলাকক ধৰা আৰম্ভ কৰিছে, তেতিয়াই সুদখোৰবিলাকেও কিছুমান আহি মানে বিজেপিৰ ৰাজ চলিছে। গতিকে এইটো থাকিবই। মই কথাটো গম পোৱা নাছিলোঁ, আজি ৰাতিপুৱা মই বাতৰি কাকতৰ জৰিয়তে মই গম পালোঁ। গতিকে আৰু মই তেওঁক ফোন কৰাৰ সময় নাপালোঁ। এতিয়া ঘৰৰ পৰা উঠি গা পা ধুই মই ওলাওঁতে আপোনালোকে আহি পালে। গতিকে এই ক্ষেত্ৰত মই একো মন্তব্য দিব মই এটাই জানো, যিহেতু কংগ্ৰেছ দলৰ এজন জ্যেষ্ঠ নেতা আমাৰ আব্দুল খালেক ডাঙৰীয়াই, তেওঁ সিদ্ধান্তবিলাক লওঁতে অলপ ভাবি চিন্তি ভালকে ল'ব। কাৰণ হয়তো হয় এইবাৰ তেওঁ প্ৰাৰ্থিত্বটো পোৱা নাই, কিন্তু তেওঁ দলক দিছে, দলেও তেওঁক দিছে। গতিকে সেই কথাটো চিন্তা চৰ্চা কৰি নিশ্চয়ই তেওঁ জ্যেষ্ঠ কংগ্ৰেছ নেতা হিচাপে মই আশা কৰিম যে তেওঁ কংগ্ৰেছত থাকি কংগ্ৰেছক ঘূৰি পতাটো ধৰক। তাৰমানে তেওঁতো সাংসদ, তেওঁ এছেম্বলি কথাটোত মাত মতাটো উচিত নহয়। যিহেতু এই কথাটো বিধায়িনী দলত আলোচনা হৈছিলে আৰু বিধায়িনী দলে একপক্ষীয়ভাৱে সকলো একপক্ষত থাকি এই কথাটো খাৰিজ কৰিছে। কাৰণ মই শুনক, মই PHCৰ মেম্বাৰ হোৱাৰ কাৰণে মই কাকো কোৱা নাই। দেৱব্ৰত শইকীয়া ডাঙৰীয়া আমাৰ নেতা, তেওঁৱেই মোৰ নামটো আমাৰ PHC কমিটিৰ সদস্য হিচাপে দিছিলে। 3টা নাম দিছে আৰু 3জনৰ পৰা এজনক অধ্যক্ষ ডাঙৰীয়াই অধ্যক্ষ হিচাপে নিযুক্তি দিছে। গতিকে ইয়াত আমাৰ বিধায়িনী দলত কোনো ধৰণৰ সংঘাত নাই। মানে 3 নম্বৰ আৰু 1 নম্বৰৰ কথা নাই। 3টা নাম যায়, 3জনৰ পৰাই অধ্যক্ষ ডাঙৰীয়াই এজনক দিয়ে। গতিকে মই ভবা নাছিলো মোক দিব বুলি, কিন্তু মোক দিয়াৰ কাৰণে মই ৱেলকাম জনাইছো। তেওঁতো সাংসদ, তেওঁ বিধানসভাৰ সদস্য নহয়। বিধানসভাৰ সদস্য কোনে বিৰোধিতা কৰিছে সেইটো কওক। মানে সেইটো বিজেপিয়ে প্ৰচাৰ চলাই মানে তেওঁলোকে আমাৰ মানুহবিলাকৰ মনবিলাক বেয়া কৰিবৰ কাৰণে এটা ৰচনা কৰিছে। মই আজি আহি পাইছো, মই কাইলৈ ঘৰত যাম। আপোনালোকে 22 তাৰিখৰ পিছত চাওক প্ৰদ্যুৎ বৰদলৈৰ লগত মানুহ আছে নে নাই, তাৰপিছত আপোনালোকে অনুমান কৰিব পাৰিব। এই ক্ষেত্ৰত মই এতিয়া একো নকওঁ, যিহেতু মই কিছুদিন নাই, ইয়াত কি হৈ আছে কি নাই মই খবৰ ৰখা নাই। মই যিহেতু এটা পবিত্ৰ জেগাত গৈছিলোঁ, পবিত্ৰ এটা অন্তৰ লৈ, তাত মই পৰিদৃশ্য কথাবিলাক মনত অনা নাই। মই যিটো উদ্দেশ্যৰে গৈছিলোঁ, ইবাদতৰ উদ্দেশ্যে গৈছিলোঁ, গতিকে বিশ্ব শান্তিৰ বাবে মই প্ৰাৰ্থনা কৰিবলৈ গৈছিলোঁ আৰু সকলো ৰাজনীতিৰ কথাবিলাক পাহৰি মই বিশ্ব শান্তিৰ কাৰণে প্ৰাৰ্থনাতে মগ্ন আছিলোঁ। গতিকে এই 10-12টা দিনৰ মাজত কি হৈছে গোটেই কথাখিনি মোৰ জ্ঞাত নহয়। এতিয়া আজি প্ৰেক্ষাপটত কংগ্ৰেছে কেইখন আসন পাব আপোনাৰ দৃষ্টিত? মই আজি ক'ব নোৱাৰিম, মই যিহেতু মই কেইদিন নায়েই, কনফিডেন্স নাই। মই আজি মই আহি পাইছোহে, আজি 12টা দিন মই নাই। গতিকে 12টা দিনত কি হৈ আছে মই নাজানো, কিন্তু মোৰ বিশ্বাস অসমৰ জনসাধাৰণে কংগ্ৰেছক সমৰ্থন দিব। এইকাৰণে দিব, যিটো চৰা দামত মানুহে ভুগি আছে, চৰা দামত মানুহে সামগ্ৰীবিলাক ক্ৰয় কৰিব লগা হৈছে, অত্যাধিক মূল্য বৃদ্ধি, মানে উচ্ছেদ, দুখীয়া মানুহ অসহায়। গতিকে এই অসহায় দুখীয়াসকলে আৰু
অত্যাধিক মূল্য বৃদ্ধিৰ কাৰণে সকলো ধৰণৰ মানুহে কুংকা হৈ পৰিছে গতিকে তেওঁলোকে বিজেপিৰ বিপক্ষে নিশ্চয় ভোটদান কৰিব মানে এই কথাটো আপোনালোকৰ পৰা জানিব পাৰিছো মইতো ক'লোৱে মই 12টা দিন মই ইয়াত নাই 12টা দিনৰ খবৰ মোৰ হাতত একো নাই মই যিহেতু মই ক'লোৱে মই গৈছো মোৰ নিজৰ এবাদতৰ কাৰণে গৈছিলো আৰু সেই যিকেইটা দিন মই মক্কা মদিনাত আছো মই একেবাৰে গোটেই পলিটিক্সৰ কথাখিনি বাদ দি ফোনটো নকৰাকে মই অকল বিশ্ব শান্তিৰ বাবে নিজৰ পৰিয়ালটোৰ বাবে নিজৰ সমাজখনৰ বাবে নিজৰ দেশখনৰ বাবে নিজৰ সমষ্টিখনৰ বাবে মই প্ৰাৰ্থনা কৰিছো গতিকে মই পলিটিক্স এইকেইদিনত জড়িত নহয় গতিকে এই কথাখিনি মই এতিয়া উত্তৰ দিব নোৱাৰিম